নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটা বৃহৎ ঘোষণা কৰিলে। অৰুণোদয় আঁচনিক লৈ এটা ডাঙৰ ঘোষণা। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব তেওঁলোকক চাওক, আৰু যিসকলে অৰুণোদয় আঁচনি ধনসমূহ পাই আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ। যিসকল মহিলা আত্মসহায়ক গোটৰ অধীনত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। চাওক তেওঁলোকৰ বিষয়ে কি ক'লে। আৰু বন্ধু-বান্ধৱীসকল, যিসকলে PM কিষাণ যোজনাৰ অধীনত ধনসমূহ পাই আছে তেওঁলোকেও চাব লাগিব 18 নং কিস্তি ধন কেতিয়া দিব। আৰু যিসকলে 17 নং কিস্তি ধন পোৱা নাই তেওঁলোকেও চাওক। আৰু যিসকলে PM কিষাণ যোজনাৰ অধীনত নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যিসকল হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহেকৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিছিলে তেওঁলোকৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। এই 10 তাৰিখে অৰুণোদয় আঁচনিৰ ধন 1250 টকা নোসোমায় বুলি ঘোষণা কৰিছে। আৰু এই 10 তাৰিখৰ 1250 টকাটো অহা সোমবাৰে অৰ্থাৎ 12 তাৰিখে পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। অকল অৰুণোদয় আঁচনি বুলিয়ে নহয়, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীয় বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ আৰু বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আঁচনিৰ যিসমূহ টকা 1250 টকাকৈ প্ৰতি মাহৰ 10 তাৰিখে বেংক একাউণ্টত প্ৰেৰণ কৰে। এই 10 তাৰিখৰ টকাটো অৰ্থাৎ সোমবাৰে 12 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে নিজৰ ফেচবুক একাউণ্টত টুইট যোগে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় অৰুণোদয় আঁচনিৰ বাবে, তেতিয়াহ'লে আপোনালোকৰ টকাসমূহ অহা সোমবাৰে 12 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰিব। আৰু যদি আপোনালোকে পেঞ্চনৰ পইচাসমূহ পাই আছে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। অহা সোমবাৰে আপোনালোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ৰাজ্য চৰকাৰে 1250 টকাকৈ প্ৰেৰণ কৰিব। বন্ধু-বান্ধৱীসকল, যিসকলে অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আছিলে তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ খবৰ। আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ কোনেও এইটোক লৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। হয়তো কিছুমানে ক'ব আমাৰ নামসমূহ কৰ্তন হৈছে নেকি, কিন্তু এনেকুৱা কোনো কথা নহয়। কিবা এটা ফাইনেন্সিয়েলৰ প্ৰব্লেম হয়তো বা কিবা এটা প্ৰচেছ বা অফিচৰ কিবা এটা খেলিমেলি হোৱাৰ বাবে এই টকাটো সোমবাৰে 1250 টকাকৈ 12 তাৰিখে আপোনালোকে বেংক একাউণ্টত লাভ কৰিব। আৰু যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বন্ধু-বান্ধৱীসকল, যিসকল নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেওঁলোকৰ বিষয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও বৃহৎ ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থাকিব লাগিব, ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব, আৰু বেংকৰ লগতো আধাৰ কাৰ্ড লিংক থাকিব লাগিব। গতিকে আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰে তেতিয়াহ'লে আপোনালোকে নিজৰ নথি পত্ৰসমূহ ৰেডি কৰক, কাৰণ অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰসমূহ আপোনালোকে লাভ কৰিব আৰু আবেদনৰ কামসমূহ আৰম্ভ কৰিব। গতিকে এতিয়ালৈকে ঘোষণা কৰা নাই কেনেকৈ আবেদন কৰিব। যদি গাঁও পঞ্চায়তৰ যোগেদি আবেদন কৰে তেতিয়াহ'লে আপোনালোকে ধৰক কম্পিউটাৰ দোকানতো ফৰ্মখন পাব, বা যদি আপোনালোকৰ এতিয়া হয়তো বেলেগকৈও অকণমান নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰচেছটো বেলেগ কৰিব পাৰে। গতিকে এতিয়ালৈকে অফিচিয়েলভাৱে ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকক মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ কামসমূহ আৰম্ভ কৰিব। গতিকে আপোনালোকে নিজৰ ডকুমেণ্টছখিনি ঠিক কৰি ৰাখক, আৰু যেতিয়া আবেদনৰ কামসমূহ আৰম্ভ হয় মই ভিডিঅ' বনাই আপলোড কৰি ৰাখিম, তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি অৰুণোদয় আঁচনি 3.0ক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোট, অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এক সংবাদমেলৰ জৰিয়তে যে যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ইতিমধ্যে তেওঁলোকৰ যিখিনি ভেৰিফিকেশ্যনৰ কাম আৰু প্ৰচেছ আছিলে সেই প্ৰচেছখিনি কমপ্লিট হৈছে। আৰু 34 লাখ মহিলাই লাভ কৰিব আত্মসহায়ক গোটৰ 10,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে নিজ মুখে ঘোষণা কৰিছে। আৰু তেওঁলোকৰ যিখিনি প্ৰচেছ আছিলে ইতিমধ্যে কমপ্লিট হৈছে, কিন্তু তেওঁলোকৰ টকাটো কেতিয়া দিব এতিয়ালৈকে কোৱা নাই। কিন্তু খালি কৈছে পুটুং কৰি হঠাৎ কোনোবা এদিন তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা পঠিয়াব বুলিও ঘোষণা কৰিছে। আৰু যদি আপুনি এজন আত্মসহায়ক গোটৰ সদস্য হয় তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমৰ 34 লাখ মহিলাই আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিব। আৰু ইতিমধ্যে যদি আপুনিও এজন সদস্য হয় তেতিয়াহ'লে হয়তো আপুনিও এই 10,000 টকা লাভ কৰিব। কিন্তু কেতিয়া দিব
এই কথা এতিয়ালৈকে ঘোষণা কৰা নাই। হয়তো অক্টোবৰ মাহৰ ভিতৰত আপোনালোকে এই 10,000 টকা পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত ডিবিটিৰ মাধ্যমত লাভ কৰিব। আৰু যিসকল যোগ্য হিতাধিকাৰী হয় সেল্ফ হেল্প গ্ৰুপ অৰ্থাৎ আত্মসহায়ক গোটৰ বাবে বা লাখপতি বাইদেউ, সেই 10,000 টকা তেওঁলোককহে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এজন আত্মসহায়ক গোটৰ সদস্য হয় তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। আপোনালোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈছে, যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমৰ 36 লাখ সদস্যাই অৰ্থাৎ আত্মসহায়ক গোটৰ সদস্যাই লাভ কৰিব এই 10,000 টকা। আৰু আপোনালোকে যদি এজন আত্মসহায়ক গোটৰ সদস্য হয় তেতিয়াহ'লে আপোনালোকেও নিশ্চয় লাভ কৰিব এই 10,000 টকা। তাৰ বাবে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, যিখিনি প্ৰচেছ ইতিমধ্যে কমপ্লিট হ'ল। আৰু যদি আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব, কোন তাৰিখে দিব ঘোষণা কৰে, লগালগ আপোনালোকৰ মাজত মই ভিডিঅ' এটা বনাই অৱগত কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আত্মসহায়ক গোটক 10,000 টকাক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। বন্ধু বান্ধৱীসকল, যিসকল PM কিষাণ যোজনাৰ অধীনত 2,000 টকা লাভ কৰি আহিছে প্ৰতিটো ইনষ্টলমেণ্টৰ যোগেদি, তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। আৰু যদি আপোনালোকে 2,000 টকাটো লাভ কৰিব বিচাৰিছে 18 নং কিস্তি, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। আৰু যিসকল 17 নং কিস্তি ধন এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ, তেওঁলোকে 4,000 টকাকৈ লাভ কৰিব। আৰু যিসকল নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিছিলে তেওঁলোকে 2,000 টকা লাভ কৰিব এই অহা 18 নং কিস্তিৰ ধন। তো বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে কৈছোঁ, যিসকল 17 নং কিস্তিৰ ধন পোৱা নাই এতিয়ালৈকে তেওঁলোকে 4,000 টকা লাভ কৰিব। কিন্তু তেওঁলোকে যদি ইনষ্টলমেণ্টটো লাভ কৰিব বিচাৰে তেন্তে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব লাগিব। আৰু যাৰ বাবে নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সৈতে আপোনালোকে মোবাইল নম্বৰ যোনটো দিছিলে সেই মোবাইল নম্বৰৰ জৰিয়তে আপোনালোকে OTPৰ মাধ্যমত আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰে। আৰু চেক কৰাৰ পিছত যদি কিবা ভুল আছে সেই ভুলখিনি 18 নং কিস্তি ধনৰ আগতে যদি ঠিক কৰে তেতিয়াহ'লে আপোনালোকে অহা 18 নং কিস্তি ধন নৱেম্বৰ মাহৰ আগতে দিব। গতিকে আপোনালোকে 18 নং কিস্তি ধন 2,000 টকা আৰু 17 নং কিস্তি ধন 2,000 টকা একেলগত 4,000 টকাকৈ লাভ কৰিব। আৰু এই কথা অফিচিয়েলভাৱে আপডেট আহিছে। আৰু বন্ধু বান্ধৱীসকল, যিসকল নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত লাখ লাখ পৰিয়ালে নতুনকৈ PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে নতুনকৈ PM কিষাণৰ যোজনাৰ বাবে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। আপোনালোকে লাভ কৰিব 18 নং কিস্তিৰ ধন 2,000 টকা। যদিহে আপোনালোকে 18 নং কিস্তিৰ ধন 2,000 টকা পোৱাৰ আগতে আপোনালোকৰ নিজৰ যিখিনি তথ্য আৰু যিখিনি EKYC হওক বা বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা হওক, যিখিনি ধৰক ক্ৰাইটেৰিয়া আছে সেইখিনি যদি কমপ্লিট কৰে তেতিয়াহ'লে আপোনালোকে নৱেম্বৰ মাহৰ আগতে যি 18 নং কিস্তি ধন লাভ দিব চৰকাৰে, সেই টকা হয়তো আপোনালোকেও লাভ কৰিব। গতিকে আপোনালোকে 18 নং কিস্তি ধন লাভ কৰিবলৈ হ'লে আপোনালোকৰ যিখিনি ক্ৰাইটেৰিয়া আছে বা যিখিনি ধৰক আপডেট দিবলৈ আছে সেইখিনি দি লওক আৰু আপোনালোকে 18 নং কিস্তি ধন লাভ কৰক। আৰু যদি এতিয়ালৈকে আপোনালোকে PM কিষাণ যোজনা এপ্লাই কৰা নাই তেতিয়াহ'লে ইতিমধ্যে PM কিষাণ যোজনাৰ বাবে আবেদনৰ কামসমূহ চলি আছে, আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। আৰু যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমতে অনলাইনত আপোনালোকে আবেদন কৰিব। আৰু আবেদন কৰাৰ পিছত যিখিনি ফাইল দিব সেই ডকুমেণ্টছখিনি আপোনালোকৰ লগত ৰাখি আপোনালোকে সেই ডকুমেণ্টছখিনি আকৌ মণ্ডলৰ চাইন মৰাই আপোনালোকে কিন্তু এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। আৰু তাৰ পিছতে আপোনালোকে এজন PM কিষাণ যোজনাৰ বাবে এজন যোগ্য হিতাধিকাৰী হ'ব। তাৰপিছত আপোনালোকে EKYC সমূহ কৰিব আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব। তাৰপিছত কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ ধনসমূহ পাই থাকিব। আৰু 18 নং কিস্তি ধন নৱেম্বৰ মাহৰ আগত দিব, সেই 18 নং কিস্তি ধনো লাভ কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰসমূহ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কিবা সুধিব থাকিলে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।